আমিতো আশা কৰিছোঁ সকলো সোনকালে ক্ষিপ্ৰতাৰে আৰু একদম উচিতভাৱে ন্যায় প্ৰতিষ্ঠা হওক। এতিয়া আজি আমি দিনটোলৈ যাওঁ, সোমাই চাওঁ কি হয়, তাৰপিছত ঘূৰি আহি আপোনালোকক। জুবিন গাৰ্গৰ হত্যাৰ 7 অভিযুক্তৰ বিৰুদ্ধে আজি হ'ব চাৰ্জ ফ্ৰেম। আজি সত্ৰ ন্যায়াধীশ আদালতত হ'ব গোচৰটোৰ দ্বিতীয় শুনানি। আদালতত ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব 7 অভিযুক্তক। বাক্সাৰ কাৰাগাৰত বন্দী হৈ আছে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ। 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যও কাৰাবন্দী হৈ আছে বাক্সাৰ নিকাচি কাৰাগাৰত। হাফলং কাৰাগাৰত বন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। এই 7 অভিযুক্তৰ বিৰুদ্ধে আজি চাৰ্জ ফ্ৰেম হ'ব। আজি চাৰ্জ ফ্ৰেম দাখিল কৰা হ'ব আদালতত। আৰু এই গোচৰটোৰ যিহেতু আজি দ্বিতীয় শুনানি গ্ৰহণ কৰিব সত্ৰ ন্যায়াধীশৰ আদালতে, আজি ভাৰ্চুৱেলি 7 অভিযুক্তক হাজিৰ কৰোৱা হ'ব দ্বিতীয়টো শুনানিৰ সময়ত। আৰু আজি চাৰ্জ ফ্ৰেম কৰা হ'ব বুলি জানিব পৰা গৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰটোৰ। আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ এই মুহূৰ্তত চিন্তুমণি শইকীয়াৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে। চিন্তুমণি শইকীয়া, আজি জুবিন গাৰ্গৰ এই হত্যাৰ গোচৰটোৰ চাৰ্জ ফ্ৰেম কৰা হ'ব, গোটেই বিষয়টো সন্দৰ্ভত মই জানিব বিচাৰিছোঁ। নিশ্চয়কৈ চাওক যে যেতিয়াৰ পৰা আচলতে এই ঘটনাৰ তদন্ত আৰম্ভ হৈছিল আৰু সেই সময়ছোৱাৰ পৰা যেতিয়া আচলতে SITয়ে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল আৰু কোৰ্টলৈ যেতিয়া কেছটো আচলতে আহিছিল, তেতিয়াৰ পৰাই এই প্ৰক্ৰিয়াটো কি ধৰণে চলিছিল অসমৰ ৰাইজে দেখিছে, অসমৰ ৰাইজে গম পাইছে। সেই সময়ছোৱা আপুনি মনত পেলাব লাগিব, যেতিয়া আচলতে প্ৰথম দিনাখন গোচৰটোৰ শুনানি হৈছিল, সেই শুনানিৰ সময়ছোৱাত কি ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিল বা সেই শুনানিটোৰ কাৰণে কি ব্যৱস্থা আচলতে গ্ৰহণ কৰিছিল, সেই সকলোবোৰ ব্যৱস্থা সকলোৱে দেখিছিল। ভাৰ্চুৱেলি আচলতে এই মৃত্যুৰ ঘটনাত যিসমূহ লোক জড়িত, যিসমূহ লোক অভিযুক্ত বুলি কোৱা হৈছে, তেওঁলোকক চাৰ্জ ফ্ৰেম আচলতে যেতিয়া কৰা হয় তেতিয়া তেওঁলোক সুশৰীৰে আদালতত উপস্থিত থাকিব লাগে। কিন্তু এই ঘটনাটো যিহেতু কিছু পৃথক, গতিকে সেই পৰিৱেশ কিছু পৃথক, কাৰণ নিৰাপত্তাৰ দিশটো যথেষ্ট গুৰুত্ব দিয়া হয়। কাৰণ এই নিৰাপত্তাৰ যিটো ঘটনা আচলতে আমি দেখিবলৈ পাইছিলোঁ কাৰাগাৰলৈ নিয়াৰ সময়ছোৱাত 7 অভিযুক্তক, সেই কথাৰ কাৰণেই ভাৰ্চুৱেলি আচলতে গোটেই ব্যৱস্থাটো কৰা হৈছে। 7 অভিযুক্তক ভাৰ্চুৱেলি আজি তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব আৰু সেই আদালতত হাজিৰ কৰাৰ পিছত চাৰ্জ ফ্ৰেমত অৰ্থাৎ কাৰ কাৰ বিৰুদ্ধে কি কি ধাৰাত গোচৰ হ'ব বা কি কি ধাৰা লাগিব পাৰে, কাৰণ এই গোচৰটো যিহেতু এটা দীঘলীয়া হ'ব, গতিকে কোনকেইটা ধাৰা লাগিব সেই সকলোবোৰ আজি হোৱাৰ কিছু সম্ভাৱনীয়তা আছে। গতিকে চাৰ্জ ফ্ৰেম হ'লে এনেকুৱা ধৰণৰ কিছু কথা থাকে যে অভিযুক্তসকলৰ বিৰুদ্ধে কি কি ধাৰা লাগিব পাৰে সেই সকলোবোৰ কথা কিন্তু গম পোৱা যাব পাৰে আৰু সেইসমূহ যথেষ্ট সম্ভাৱনীয়তা আছে। পুৱা প্ৰায় 10:30 বজাৰ লগে লগে সেই গোচৰৰ শুনানি আৰম্ভ হ'ব আজি ছেছন কোৰ্টত, সত্ৰ ন্যায়াধীশৰ আদালতত দ্বিতীয়টো শুনানি। তাৰ পূৰ্বে CGMত প্ৰথমটো শুনানি হৈছিল, অৰ্থাৎ 3 নম্বৰটো শুনানি আজি এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তৃতীয়টো আজি শুনানি হ'ব। গতিকে তৃতীয় দিনাৰ শুনানিত প্ৰকৃতাৰ্থত কি কি হয় সেই কথা কিন্তু স্পষ্ট হ'ব। আৰু এটা কথা আপুনি চাব পাৰে যে গুৱাহাটী উকিল সন্থাই কি ধৰণৰ কিছু আহ্বান জনাই আছিল। তেওঁলোকে কৈ আছিল যে এই ঘটনাত কোনো উকিলে আচলতে কোনো অধিবক্তাই যিসমূহ অভিযুক্ত তেওঁলোকৰ হৈ বিচাৰ প্ৰক্ৰিয়াত যাব নালাগে বা তেওঁলোকৰ হৈ মাত মাতিব নালাগে। কিন্তু সেই সময়ছোৱাতে অন্যতম এগৰাকী অভিযুক্ত আছিলে অমৃতপ্ৰভা মহন্ত। অমৃতপ্ৰভাৰ মহন্তৰ হৈ ওকালতি কৰাৰ কাৰণে আনন্দ ভূঞা যিগৰাকী অধিবক্তা, জ্যেষ্ঠ অধিবক্তাই এই মুহূৰ্তত প্ৰথমতে এজন কনিষ্ঠ অধিবক্তাই ইয়াৰ কাৰণে তেওঁ গোচৰ বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ মন মেলিছিল। ঠিক সমান্তৰালকৈ তাৰ পৰৱৰ্তী সময়ছোৱাতে যেতিয়াই আচলতে এই কথাসমূহ গুৱাহাটী উকিল সন্থা লগতে অন্যান্য সমাজৰ সকলো লোকে যেতিয়া আলোচনা কৰিলে, তাৰ পাছতেই কিন্তু এজন জ্যেষ্ঠ অধিবক্তাই অমৃতপ্ৰভাৰ গোচৰটো লৈছে। গতিকে সেই অধিবক্তা গৰাকীয়ে কি ধৰণে আচলতে গোচৰটো অমৃতপ্ৰভাৰ হৈ মাত মাতে সেই সকলোবোৰ কথা কিন্তু স্পষ্ট হ'ব আৰু আজি সেই সকলোবোৰ কথা হোৱাৰ সম্ভাৱনীয়তা আছে। গতিকে সময়ৰ লগে লগে এই যি 7 গৰাকী অভিযুক্ত, সেই 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে কি কি ব্যৱস্থা হয় বা তেওঁলোকৰ সেই গোচৰটোত কি কি ধাৰা তেওঁলোকৰ বিৰুদ্ধে লাগে, প্ৰতিগৰাকী আপুনি 7 গৰাকী অভিযুক্ত যিসকল আছে ইতিমধ্যে গম পাইছে। সেই কথা উল্লেখ কৰা হৈছে যে অমৃতপ্ৰভা আৰু শেখৰজ্যোতি বৰ্তমান হাফলং কাৰাগাৰত আছে। তেওঁলোক দুগৰাকীৰ বিৰুদ্ধে
কি ধাৰা লাগিব পাৰে বা কি ধাৰাত তেওঁলোকে সেই ভাৰতীয় ন্যায় সংহিতাৰ কি ধাৰাত আচলতে তেওঁলোকৰ বিৰুদ্ধে গোচৰটো আৰু পৰ্যায়লৈ যাব, গতিকে সেই সকলোবোৰ কথা স্পষ্ট হ'ব। ঠিক সমান্তৰালকৈ বাক্সাৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, এই যি পাঁচগৰাকী বাক্সাৰ কাৰাগাৰত আছে তেওঁলোকৰ বিৰুদ্ধে কি কি ধাৰা লাগিব সেই সকলোবোৰ কথা কিন্তু আজি স্পষ্ট হ'ব। অৰ্থাৎ এই কথাটো চাব যে চাৰ্জ ফ্ৰেম যিদিনা হয়, চাৰ্জ ফ্ৰেমৰ যিদিনাখন হয় সেইদিনাখন আটাই অভিযুক্ত, এই গোচৰটোৰ লগত জড়িত থকা আটাইগৰাকী অভিযুক্ত কিন্তু সুশৰীৰে আদালতত হাজিৰ থকাটো এটা নিয়ম বা হাজিৰ থাকিব লাগে। কিন্তু এই গোচৰটো যিহেতু কিছু পৃথক, এই গোচৰটোৰ যেতিয়াই আচলতে হৈছিল, এই গোচৰটোৰ হোৱাৰ পাছত আপুনি চাব পাৰে যেতিয়া কাৰাগাৰলৈ এই অভিযুক্তসকলক লৈ গৈ থকা হৈছিল সেই সময়ছোৱাত কি এটা অপ্ৰীতিকৰ ঘটনা সৃষ্টি হৈছিল, কি এটা পৰিৱেশ সৃষ্টি হৈছিল সেই কথা সকলো জ্ঞাত। তেনেকুৱা যাতে পৰিৱেশ এটা সৃষ্টি নহয় আদালতলৈ অনাৰ সময়ত, তাৰ কাৰণে চাৰ্জ ফ্ৰেমৰ দিনাও কিন্তু তেওঁলোকক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হ'ব। গতিকে ভাৰ্চুৱেলি প্ৰতিগৰাকীৰ পৰা কিছু এই যিসমূহ গোচৰটোৰ লগত জড়িত কথা সেইসমূহ আদালতে বিচাৰ কৰিব আৰু আদালতে তেওঁলোকৰ পৰা সেই গোচৰটোৰ কি ধৰণৰ কেনেকৈ কি কি ধাৰা লাগিব সেই সকলোবোৰ কথা স্পষ্ট হ'ব। ইতিমধ্যে চৰকাৰীভাৱে 3গৰাকী অধিবক্তাক আচলতে নিয়োগ কৰা হৈছে তেওঁলোকৰ হৈ ওকালতিৰ কাৰণে। গোটেই প্ৰক্ৰিয়াটো কি ধৰণে ওকালতি কৰিব বা কোন গৰাকীৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ওকালতি হয় সেই সকলোবোৰ কথা কিন্তু সময়ত গম পোৱা যাব। কিন্তু আজি আপুনি চাব পাৰে যে কিছু সময়ৰ পিছত সেই কথাবোৰ স্পষ্ট হ'ব। কিছু সময়ৰ পিছত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াও আহি উপস্থিত হ'ব, তেওঁলোকৰ পৰাও আমি জানিবলৈ বিচাৰিম। কিন্তু এই মুহূৰ্তত আমি এটা আৰু প্ৰসংগ উল্লেখ কৰি থব বিচাৰিছো। কালি যিহেতু গৰিমা গাৰ্গ শইকীয়াই এখন সংবাদমেল আয়োজন কৰিছিল, সেই সংবাদমেলত কৈছিল যে বিচাৰ প্ৰক্ৰিয়াটোৰ প্ৰতি আমাৰ আস্থা আছে, বিচাৰ প্ৰক্ৰিয়া যিহেতু দীঘলীয়া হ'ব গতিকে আমি ধৈৰ্য সহকাৰে সকলো বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তাত যাতে কোনো ছচিয়েল মিডিয়া হওক, বিশেষকৈ ছচিয়েল মিডিয়াত এই বিচাৰ প্ৰক্ৰিয়াক লৈ পেলাই যথেষ্ট সমালোচনা হৈছে, যথেষ্ট মানুহে কথা বতৰা আলোচনা কৰিছে, সেইসমূহ যাতে নকৰে তাৰ কাৰণে জুবিন গাৰ্গৰ পৰিয়ালেও কিন্তু কালি আহ্বান জনাইছে। সকলোৱে এইটোৱে আহ্বান জনাইছে যে বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি আপোনালোকে আস্থা ৰাখক, বিচাৰ প্ৰক্ৰিয়াই তেওঁলোকৰ মতে বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে আৰু বিচাৰ প্ৰক্ৰিয়াটো সেই ধৰণে চলি আছে। গতিকে এই সকলোবোৰ কথা সেই সময়ছোৱাত কেনেধৰণে হয় সেই সকলোবোৰ কথাৰ কাৰণে পৰিয়ালবৰ্গই আহ্বান জনাইছে। সেই আহ্বানক এতিয়া জনসাধাৰণে কেনেধৰণে লয় সেইটোও লক্ষণীয় হ'ব। কিন্তু আপুনি বিগত সময়ছোৱালৈ লক্ষ্য কৰিলে দেখিব যে এই গোটেই গোচৰ প্ৰক্ৰিয়াটোক লৈ পেলাই যথেষ্ট মতানৈক্যৰ সৃষ্টি হৈছে। যথেষ্ট লোকে যি ধৰণে বিচাৰ প্ৰক্ৰিয়াক আস্থা ৰাখিব লাগিছিল তেনেধৰণে ৰখা নাই, কৰবাত কোনোবাই দেৰি হৈছে বুলি কৈছে। কিন্তু পৰিয়ালৰ লোকে এটা কথা কৈছে যে ফাৰ্ষ্ট ট্ৰেকৰ জৰিয়তে এই গোচৰটো মীমাংসা হওক, যাতে ক্ষিপ্ৰতাৰে আচলতে এই গোচৰটোৰ মীমাংসা হ'ব লাগে সেই কথাটো পৰিয়ালৰ লোকেও আশা কৰিছে, সেই কথাটো অসমৰ ৰাইজেও আশা কৰিছে। গতিকে এই বিচাৰ প্ৰক্ৰিয়াৰ আজি তৃতীয়টো শুনানিৰ দিনা প্ৰকৃতাৰ্থত কি হয় আৰু কেনেধৰণে আচলতে কাৰ বিৰুদ্ধে কি কি গোচৰ ৰুজু হয়, কাৰ বিৰুদ্ধে কি কি ধাৰা আচলতে লাগে সেই সকলোবোৰ কথা আমি কিন্তু গম পাম আৰু সেই সকলোবোৰ কথাৰ গম পোৱাৰ আজি সম্ভাৱনীয়তা আছে। গতিকে আমি সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত আছো আৰু আমি সময়ে সময়ে সেই কথাবোৰ জনাই যাম যে সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰকৃতাৰ্থত কিছু সময়ৰ পিছৰ পৰা যিহেতু শুনানিটো আৰম্ভ হ'ব, গতিকে সেই শুনানি আৰম্ভ হ'লে কি ধৰণে কেনেধৰণে চলে সেই কথাসমূহ আমি জনাম। জুবিন গাৰ্গৰ পৰিয়ালৰ লোক আহি উপস্থিত হ'ব আৰু কিছু সময়ৰ পিছতে আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে কি ধৰণে আৰু পৰৱৰ্তী সময়ছোৱাত এই বিচাৰ প্ৰক্ৰিয়াটো হোৱাটো বিচাৰে। কাৰণ তেওঁলোকে কালি স্পষ্টকৈ এটা কথাই কৈছে যে তেওঁলোকৰ আস্থা আছে, তেওঁলোকৰ বিশ্বাস আছে, সকলো ৰাইজে ধৈৰ্য সহকাৰে আচলতে বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি গুৰুত্ব দিয়ক, তেতিয়াহে জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াটো যি ধৰণে ৰাইজে বিচাৰিছে তেনেধৰণে হ'ব। ক্ষিপ্ৰতাৰে কৰিবলৈ পৰিয়ালৰ লোকেও কেতিয়াবা হয়তো বিচাৰিছে, তেওঁলোকে কৈছে যে ফাৰ্ষ্ট ট্ৰেকৰ জৰিয়তে ক্ষিপ্ৰতাৰে আচলতে এই গোচৰটোৰ শুনানি হওক। গতিকে অসমৰ ৰাইজেও সেইটোৱে বিচাৰিছে যে ফাৰ্ষ্ট ট্ৰেকৰ জৰিয়তে এই গোচৰটোৰ শুনানি হওক। গতিকে আজি তৃতীয়টো শুনানিৰ অন্তত কি ধৰণে হয়, কেনেধৰণে আচলতে কাৰ ধাৰা লাগে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।